हम तो खोल के हिंदू का राजनीति करता हूँ भाई। उसमें क्या प्रॉब्लम है? ये देश में हिंदू का मतलब क्या है? सबका साथ, सबका विकास, सब धर्म समभाव। अपनी देरी কৰি আছে হে আমাক জুবিনদাৰ ন্যায়টো লাগে হে কলা এখন বিয়াৰ প্ৰথম নিশা পত্নীয়ে স্বামীক কি বিচাৰে? ৰাইস মানে গাইস বহুত দিন ধৰি মই ইউটিউবত দিয়া নাই ভিডিঅ' সেইকাৰণে তোমালোকে ভাবিয়ে ল'লা চাগে মই আৰু নিদিওঁ কিন্তু না এনেকুৱা হ'ব দিব নোৱাৰি কেতিয়াও আজি কেইজনীমান মক্কেল লৈ আহিছোঁ আহা আমি সকলোৱে সিহঁতক ডিঙিত ধৰি গতিয়াও আৰু কথাৰ দ্বাৰা নাক কাণ কাটি বলা সিহঁতক শ্ৰীলংকালৈ পঠিয়াও সুপৰ্ণখাৰ ঘৰলৈ পুলিচ প্ৰশাসনক সন্মান কৰোঁ সেইবাবে ডিসক্লেমাৰটো দিয়া হৈছে অনুৰোধ কৰিব বিচাৰিম ভিডিঅ'টো যিসকলে চাই আছে স্কিপ নকৰাকৈ যেন শেষলৈকে চাই আৰু এই ভিডিঅ'টো চাই কোনো গুটি থকা গাভৰুৱে পুলিচ কেছ দিম বুলি ভাবুকি প্ৰদান নকৰে যেন কিয়নো মনত ৰাখিবা মামা বিধায়ক হে হামাৰে এই ভিডিঅ'টো চাই আপোনালোকে কেৱল হাঁহক কিয়নো আমাৰ উদ্দেশ্য কেৱল মাত্ৰ মনোৰঞ্জনৰহে কোনো লোকক ব্যক্তিগত আক্ৰমণ কৰা নহয় ইয়াৰ পাছতো যদি কোনো লোকে গাত পাতি লয় তো ফিৰ আও কভি হাবেলি পে समझ रहे हो মজবুতি দেখিলি ভাই ইয়াকে কয় ন অম্বুজা সিমেন্টৰ পাৱাৰ তোমাৰ হাতুৰি ভাঙি যাব কিন্তু তাই পুখুৰীৰ পাৰ ন কেতিয়াও নাভাঙে নেমু লাগিব নেকি নেমু নে নিচা ফাটিল ও বোলো বেঙেনা লাগিব নেকি বেঙেনা নে খজতি মৰিল বিয়াৰ প্ৰথম নিশা পত্নীয়ে স্বামীক কি বিচাৰে? কেলা তাই আজিলৈকে এইখিনি কথাও নাজানে নৰকীজনী এজনী বিয়াৰ প্ৰথম নিশা পত্নীয়ে স্বামীক ৰন ঠন ঠন থেপ থেপ পক বিচাৰে আকৌ মানে ইয়াৰ অৰ্থটো হ'ল প্ৰথমতে স্বামীয়ে পত্নীক কয় যে ৰন ঠন ঠন উলিয়াই দিয়া আকৌ সোণকণ তাৰপিছত পত্নীয়ে কয় পক থেপ থেপ গুচাই দিলো লেপচেপ এতিয়া পেলাই দিয়া তোমাৰ পটিনচেক ৰণ ঠন কৰিব মন গৈছে আহিবা নেকি কোনোবাই আমাৰ ঘৰলৈ তাকেই এই ৰন ঠনটো কৰিবৰ কাৰণে আৰু তোমাৰ ঘৰলৈ যাবৰ কাৰণে ন মোৰ তৰুৱাল পাত উলিয়াই লৈছো মানে ধাৰ কৰিবলৈ ভুলকে নাভাবিবা দেই তোমালোক আজিকালি বৰ বদমাছ হৈছা পটককে ডাবল মিনিং কথাবিলাক ভাবি লোৱা পাছত আকৌ মোকে বেয়া বুলি ভাবা আহা যদি আহা না অ বোলো যাম অধৈৰ্য নহবাচোন ৰবা যুদ্ধ কৰিবলৈ মাতিছাই যেতিয়া ধাৰ নোহোৱা তৰুৱাল পাত নিনো কিডাল কৰিমগে সেইকাৰণে অলপ উঠাই লয় মানে ধাৰটো তৰুৱাল পাতত তাৰপিছত গৈ আছো লগতে চাহ খুৱাম লগতে ভিংকল খুৱাম দেই আৰু কেতি এজনে কেনেকুৱাখন কৰে চাহ আকৌ অ ৰন ঠন কৰিবলৈ যাম নহয় লগতে একেলা থেপো কৰি থৈ আহিম কিন্তু তই যিটো ভীমকল দেখুৱাই আছ সেইটো ভীমকলৰ কোনো প্ৰয়োজন নাই বিকজ মোৰ লগতে এটা মস্ত ডাঙৰ ভীমকল আছে খাবা নেকি লগতে গুটিও আছে কিন্তু এইয়া তোমালোকে আকৌ বেয়াটো ভাবিলে নহয় কিয় ভীমকলত গুটি নাথাকে বদমাছত অকল মৰম লাগে গাইস মৰম লাগে সঁচাকৈ দেই বৰ্তমান সময়ত ছচিয়েল মিডিয়াত বোৱাৰীবোৰৰ কি হৈছে ন একো পাত্তাই পোৱা নাই কোনজনী বোৱাৰীৰ কেতিয়া ক'ত খজুতি উঠি যায় কোনজনী বোৱাৰীয়ে ক'ত কেতিয়া মৰম বিচাৰি দিয়ে তাৰ একো কেলা ঠিকনাই নাই উদাহৰণস্বৰূপে এতিয়া এইকে চাব পাৰে মৰম অকণ দিয়া গাইস টেপ কৰি দিয়া গাইস আবে তোক কেলা মৰম লাগে তোৰ মতাটোক ক তোক কেলা থেপ লাগে তোৰ মতাটোক ক এনেকে ছচিয়েল মিডিয়াত আহি থেপ পক বিচাৰি আমাৰ ডেকাবিলাকৰ মন আৰু মইনাটোক কিয় শান্ত কৰি আছো বাৰু মিছাতে হা তোমাৰ অবিহনে মোৰ নহ'ব এতিয়া গাইস টেপ কৰি দিয়া গাইস মোৰ ঘৰলৈ আহা গাইস মই হাত জোৰ কৰি মাতিছো গাইস সঁচাকৈ দেই নিজৰ মতাটোৱে যেতিয়া নিজৰ মাইকীজনীক কেলা কৰিব নোৱাৰে ন মানে শাসন তেতিয়া মাইকীবোৰে ন এনেকৈ ঘৰলৈ মাতে পৰপুৰুষক থেপ কৰিবলৈ ৰন ঠন গাইস পক এইজনী হৈছে না আমাৰ পক ৰঙিলী বাইদেউৰ সেই ওপৰৰ কেইডাল ৰঙা দেখি কোনোবা এটাই কমেণ্ট এটা কৰিলে যে তলৰ কেইডালো ৰঙা নেকি বুলি তাকে তাই কমেণ্টটো মোৰ ওপৰত লগাই এতিয়া ৰিপ্লাই কৰিবলৈ আহিছে দুটামান ভিউৰ বাবে ৰঙাই তই চাবিহি নেকি আকৌ ৰঙা নে কোলা বেলেগ কালাৰো কৰিব পাৰো তোক কোৱা নাই আৰু তই জানোৱেই যে ধেইত এজনী কেলা তোমাৰ বাগানখন তুমি কি কালাৰ কৰি থৈছা সেইটো আমি কেনেকৈ জানিম আমি থৰি না তোমাৰ বাগানৰ মানে পাত ছিঙিব যাওঁ তোমাৰ বাগানৰ পাত ছিঙা মানুহে আৰু নলা খন্দা মানুহে গম পাব তোমাৰ বাগানৰ নলাৰ গভীৰতা আৰু পাতৰ কালাৰ কেনেকুৱা समझ रहे हो ওপৰৰ কেইটা ৰঙাই দিয়া তলৰ কেইটা ৰঙাই হ'ব হয়নে নহয় তাকেই দেই এই তলৰ কেইডাল এতিয়া ৰঙাই নে কলাই এতিয়া আমি কেনেকে কওঁ দেখাই নাই নহয় তুমি এটা কাম কৰা বুজিছা এই ৰঙা চঙাবিলাক বাদ দি সেউজীয়া কৰি লোৱা তেতিয়া কেলা বাৰিষা কালত গৰু ছাগলী চৰাবলৈ ন বৰ ধুনীয়া হ'ব নহলে তুমি আৰু এটা কাম কৰিব পাৰা তুমি বগা কৰি লোৱা মজা হ'ব একদম ৰাতি গণেশগুৰিত গৈ থিয় হৈ দিলেই হ'ব একদম আন্ধাৰত জিলিকি থাকিব দূৰৰ পৰা কাষ্টমাৰ নিজে আহিব ৰাছিয়ান বুলি
খালে নে সকলোৱে? এইজনীক নৈ একেলা কি বুলি ক'ম? এইজনী হৈছে ন আমাৰ নিভাজ সহজ সৰল অসমীয়া বোৱাৰী। বনৰ পক্ষী একেলা ভাতকেইটা খাওঁতেও ন দুভৰিৰ মাজৰ সেই ৰ'দ নপৰা জেগাকণ দেখুৱাব বিচাৰি আছে। বাইদেউ তাত বহুত দিন কাষ্টমাৰ যোৱা নাই চাগে, সেইকাৰণে বাইদেউ কাষ্টমাৰ যোৱাৰ নিঞ্জা টেকনিকটো ব্যৱহাৰ কৰি আছে। ঠাণ্ডা বতৰ যিহেতু খাই লৈ ধুনীয়াকৈ কম্বল চম্বল উৰি শুই থাকিম আৰু। ঠিক আছে, কম্বল চম্বল লৈ শুই থাকিবি বাৰু, কিন্তু ভাতকেইটা খোৱাৰ সময়ত যেনেকৈ আমাক ভিডিঅ' কৰি সিংহৰ গুহাটো দেখাই আছিলি, ঠিক তেনেদৰে ভাত খোৱাৰ পাছত কম্বলৰ তলত যেতিয়া সিংহ গুহাত সোমাব তেতিয়াও আমাক কিন্তু দেখুৱাব লাগিব। চৰকাৰৰ দৰে কেলা আধা আধি কামবোৰ কৰি আমাক দেখালে নহ'ব নহয়, আমাক কেলা A to Z দেখাব লাগিব, হয়নে নহয় ৰাইজ? আই হাই কেলা তাই ৰিয়েকশ্যনটো চাচোন, ফুলে তোমাক ইমান মৰম লগা হৈছে নে? তোমাৰ ফুলেশ্বৰৰ মানে যোগেনৰ কলটো কি বান্দৰে লৈ গ'ল নেকি? নহয় মানে ছ'চিয়েল মিডিয়াত আহি এনেকে দাঁত চাত কামুৰি তুমি মৰম বিচাৰি আছা যে, সেইকাৰণে সুধিলো। ধৈৰ্য ধৰ কেলা কাইলৈ ৰাতিপুৱালৈকে। বোলো ফুলে তোমাৰ ফুলেশ্বৰে তোমাক মৰম কৰাৰ ব্যৱস্থা কৰিছে গহন। যোগেনে কেলা মনে মনে হৰ্চ পাৱাৰ টেবলেট খাই থৈছে, এই চাতত তোৰ লংকা কেলা কৰিব দহন। কেলা যোগেনে ভাবিছিল ন আজি মৰম কৰি বিচনাখন কৰিম গৰম, কিন্তু এতিয়া ফুলেশ্বৰীয়ে ফুলৰ মৰম বিচাৰি এইটো প্ৰমাণ কৰি দিলে ন যে যোগেনৰ কলমৰ চিয়াহী ন কেতিয়াবা শেষ হৈছে। সেইকাৰণে ফুলেশ্বৰীক এতিয়া ফুলৰ মৰম লাগে, যোগেনৰ মৰম নহয়। গজব বেজতি হে। অ বোলো পীড়াখন নহয় মাটিত বস্তাখনেই পাৰি ল'ম, আৰু অনলি থেপ থেপেই নহয় ৰন থন থন থেপ থেপ পক পক সকলো কৰি ল'ম। কাৰণ চান্স পাওঁতে যদি মই যুদ্ধখন কৰি নলওঁ, দেন এই বয়সত মোৰ পিষ্টলটো মিউজিয়ামত মিছাতে কিয় সজাই থওঁ? নাজানো আৰু আজিকালি বোৱাৰীবিলাকৰ মতা থকাৰ পাছতো কি থেপ থেপ লগা হৈছে, আৰু নাজানো মাজে সময় ছ'চিয়েল মিডিয়াত কি ৰন থন থন থেপ থেপ ওলাই থাকে। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম। তো আজিলৈ মানে জয় হিন্দ জয় অসম, বাই বাই।